নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, এইবাৰ মহানুভৱতাৰ পৰিচয় দিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই খবৰটো পাই সঁচাকৈ খুবেই ভাল লাগিল। খবৰে তেওঁৰ অনুৰাগীসকলৰ পৰা পুনৰ মন জয় কৰিবলৈ সক্ষম হ'ল। তেওঁ যাদুকৰী কণ্ঠৰে অসমৰ লাখ লাখ মানুহৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে এইবাৰ তেওঁ মহানুভৱতাৰ পৰিচয়ে লাখ লাখ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ'ল। তেওঁ মহানুভৱতাৰ পৰিচয় কথা শুনিলে আপুনিও আচৰিত হ'ব। উজনি অসমৰ দৃষ্টিহীন বন্ধু সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত এটকাও মাননি নোলোৱাকৈ বাদ্যযন্ত্ৰীক লগত লৈ গীত পৰিৱেশন কৰাৰ সিদ্ধান্ত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ। তেওঁ কয় যে মোক আপোনালোকে এটকাও দিব নালাগে, বিনা পাৰিশ্ৰমিকতে মই আপোনালোকৰ বাবে সংগীত অনুষ্ঠান কৰিবলৈ সাজু। সঁচাকৈ তেওঁ মহানুভৱতা দেখি খুবেই ভাল লাগিল। সঁচাকৈ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীত শুনি আপোনালোকে কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।